কাৰ্যসূচী আমাৰ নৃত্য চলিয়ে আছে। বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী সভাৰ সভাপতিৰ আসন অলংকৃত কৰা সভাপতি মহোদয় তথা সন্মানীয় আজি মঞ্চত উপবিষ্ট নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰিত প্ৰতিদিন টাইমৰ সাংবাদিক বুলটন গগৈ ডাঙৰীয়া আৰু এই সভাতে উপবিষ্ট বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰিত মন্দেশ্বৰ দলৈ ছাৰ আৰু জাতিভাষাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দামোদৰ ছাৰ আৰু সন্মানীয় আজি শংকৰদেৱ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া তথা এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু এই সভাত উপবিষ্ট অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাক যি গুৰু দায়িত্ব দিলে এই দায়িত্বৰ কাৰণে আমি ইমানখিনি দায়িত্ব ল'ব পৰা হোৱা নাই হ'লেও দায়িত্বভাগ যে দিলে সেই দায়িত্বভাগ আমি আগবঢ়াই নিবলৈ আহিছোঁ। পোনপ্ৰথমে মই এই জাতিভাষাৰ শংকৰদেৱ জাতীয় বিদ্যালয় সপ্তদৰ্শ আজি বাৰ্ষিক বঁটা বিতৰণী সভা এই সপ্তদৰ্শ বাৰ্ষিক অধিৱেশন আজি ইয়াত যেনেদৰে আজি ইয়াত আমি অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী আমি দেখা পাইছোঁ আজি এই বিদ্যালয়খনে আমি যদি চাওঁ 17 বছৰ যদি আগলৈ আমি ঘূৰি যাওঁ 17 বছৰ আগত এদল শিক্ষানুৰাগী ব্যক্তি বা জোনাসন্ধানী ব্যক্তিয়ে অপান চেষ্টা আৰু কষ্টৰ বলত আজি এই বিদ্যালয়খনে এইটো ৰূপ পাবলৈ সক্ষম হৈছে। মই সেই শিক্ষানুৰাগী বা জোনাসন্ধানী ব্যক্তিসকলক অতি সাদৰেৰে সেৱা জনাইছোঁ শ্ৰদ্ধা নিবেদিছোঁ। মই ভাবোঁ আজি ইয়াত উপবিষ্ট সকলোৱে সেই শিক্ষানুৰাগী বা জোনাসন্ধানী ব্যক্তিখিনিৰ সকলৰ কাৰণে এটা হাত চাপৰি বজাব লাগে। আজি মই ইয়াতে দেখা পাইছোঁ যথেষ্ট সংখ্যক মাতৃ ইয়াত উপস্থিত আছে, যথেষ্ট সংখ্যক অভিভাৱক ইয়াত উপস্থিত আছে। গতিকে মই মাতৃসকলৰ উদ্দেশ্যে মই কিছু কথা ক'বলৈ আহিছোঁ। আজি আমি দেখা পাওঁ আমাৰ ৰাজ্যখনৰ কথাই হওক বা আমাৰ দেশখনৰ কথা যদি চাবলৈ যাওঁ আমাৰ যি আৰ্থিক দুৰৱস্থা এই আৰ্থিক দুৰৱস্থাতকৈও কিন্তু আমি দুৰৱস্থা বেছি বেয়া দেখা পাইছোঁ নৈতিকতাৰ দুৰৱস্থা। হয়নে নহয় বাৰু? হয় চাগে। আমাৰ আমি ছ'চিয়েল মিডিয়া আপোনালোকে ফেচবুক বা নিউজ চেনেল আপোনালোকে পায়ে থাকে চোৰ ডকাইত লুণ্ঠন প্ৰবঞ্চক আজি এই বস্তুখিনি আমি দেখা পাই গৈ আছোঁ। আজি মই নৈতিকতাৰ কথা এটা এই কাৰণেই ক'লোঁ আমাৰ আনুষ্ঠানিক যি শিক্ষা আমাৰ সেই আনুষ্ঠানিক শিক্ষাই আমাৰ এজন ব্যক্তিক এটা চাকৰি দিব পাৰে বা আনুষ্ঠানিক শিক্ষা লাভ কৰাত সহায় কৰিব পাৰে, কিন্তু নৈতিকতাৰ শিক্ষা ক্ষেত্ৰত মাতৃসকলৰ গুৰুত্ব অপৰিসীম অতুলনীয়। আমি যদি চাওঁ আমি ছাত্ৰ ছাত্ৰীক নৈতিকতাৰ শিক্ষা বা মূল্যবোধৰ শিক্ষা আমি দিওঁ তেতিয়াহ'লে মাতৃসকলে জন্মৰ দিনৰ নহয় জন্মৰ আগৰ পৰাই গৰ্ভধাৰণৰ আগৰ পৰাই তেওঁলোকে কৈছে সেই ছাত্ৰক বা নিজৰ শিশুজনৰ কাৰণে বা আমি নিজৰ ল'ৰা বা ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগিব। মই মোৰ ল'ৰাটোক বা মই মোৰ ছোৱালীজনীক যুধিষ্ঠিৰ কৰিম নে মই দুৰ্যোধন কৰিম সেইখিনি আপোনাৰ নিজৰ হাতত। আজি মাতৃগৰাকী নিজৰ হাতত। মই এইটো কাৰণেই কৈছোঁ যদি যি নৈতিকতাৰ শিক্ষাৰ কথা মই এইটো কাৰণেই কৈছোঁ আজি সমাজত এইটো ক'বলগীয়া হৈছে। আমি দিনক দিনে আমি যিবিলাক ক্ৰাইম বাঢ়ি যোৱা দেখা পাইছোঁ সেই কথাটোৰ কাৰণে মই কৈছোঁ। আগলৈ মানে মহাভাৰতৰ দিনলৈ গুচি যাওঁ তেতিয়া আমি দেখা পাওঁ মহাভাৰতৰ দিনৰ যদি কথা যায় অভিমন্যুৰ কথা ক'বলৈ গৈছোঁ। অভিমন্যু যেতিয়া জন্ম হৈছিলে জন্মৰ আগত মাতৃয়ে এটা কাহিনী অৰ্জুনে কৈ আছিলে যে বেহুৰ ভিতৰত কেনেকৈ সোমাব লাগে সেই কাহিনীভাগ মাতৃয়ে বৰ ধুনীয়াকৈ শুনি গৈ আছিলে। কিন্তু যেতিয়া বেহুৰ ভিতৰৰ পৰা ওলাই আহিব লগা যিটো কাহিনী সেই কাহিনীভাগ কোৱাৰ সময়ত মাতৃ কৈছে টোপনি গৈছিলে। তোমালোকে পঢ়া নকৰিবা ভালকৈ শুনি যোৱা। তোমালোকক সুধিছোঁ মই ক'ম মাতৃ কৈছে টোপনি গৈছিলে, যিটোৰ কাৰণে
অভিমন্যুৱে যুদ্ধত কৰোঁতেনে যে বিহুৰ ভিতৰত শত্ৰু সৈন্যক পৰাস্ত কৰি গৈ পেলাই বিহুৰ ভিতৰত সোমাইছিলে, কিন্তু আহাৰ বাট আৰু বিচাৰি নেপালে। সেইটো কি কাৰণে? আমি সেই মহাভাৰতৰ দিনৰ পৰা যদি চাওঁ, সেই গৰ্ভধাৰণৰ সময়ৰ পৰা এজন মাতৃ সেই শিশুজনৰ প্ৰতি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি কৰিবলগীয়া আছে। আমি আৰু যদি চাওঁ ভক্ত প্ৰহ্লাদৰ কথা যদি চাবলৈ চাওঁ, ভক্ত প্ৰহ্লাদ ক'ত জন্ম হৈছিলে? দৈত্য কুলত জন্ম হৈছিলে। দৈত্য কুলত জন্ম হৈছিলে। কেনেকে জন্ম হৈছিলে? প্ৰহ্লাদৰ মাতৃয়ে কি আছিলে? ভগৱানক পূজা কৰিছিলে, পূজা অৰ্চনা কৰিছিলে, যিটো কাৰণে প্ৰহ্লাদ জন্ম হৈছিলে। আৰু সেই প্ৰহ্লাদে 21টা দৈত্য কুলৰ ৰক্ষা কৰিছিলে। গতিকে মাতৃসকল, আপোনালোকে সাৱধান হোৱাৰ সময় আহিলে। আপোনালোকৰ ল'ৰাটোক বা আপোনালোকৰ ছোৱালীজনীক আপোনালোকে কেনেদৰে আগলৈ লৈ যাব, সেইটো আপোনালোকৰ হাতৰ মুঠি। মাতৃসকলৰ গুৰুত্ব অপৰিসীম ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। আপোনালোকে চাওক, যেতিয়া আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে ভাল এটা ৰিজাল্ট কৰিব, তেতিয়া বাপেকজনে বা দেউতাকজনে কি ক'ব? বেলেগৰ আগত ক'ব, মোৰ ল'ৰা। গতিকে মই সকলোবিলাক বজাৰ পাতি ধৰি ল'ৰা কি লাগে সকলোবিলাক মই যোগাৰ দিছোঁ, গতিকে ল'ৰা ভালে হৈছে, সকলোবিলাক চোৱা চিতা ময়ে কৰি দিম, হয়নে নহয় বাৰু? কিন্তু যেতিয়া সেই একেজন ল'ৰাই যদি ৰিজাল্ট বেয়া কৰে বা কিবা বেয়া কাম কৰে, তেতিয়া ক'ব মইতো বাহিৰে থাকোঁ, বজাৰ সমাৰ ময়ে কৰিব লাগে, পইচা ইনকামৰ কথা ময়ে চিন্তা কৰিব লাগে, মাকজনী ঘৰতে থাকে, গতিকে সকলো চোৱা চিতাটো মাকেই কৰে, গতিকে মাকে ভালকে চোৱা চিতা নকৰাৰ কাৰণে আজি দিছে ল'ৰাটো বা ছোৱালীজনী বেয়া হৈছে। গতিকে চাওক, আপোনালোক উঠিলেও কাটিম, বহিলেও কাটিম। গতিকে মাতৃসকলক কোনোফালে নিষ্ঠাৰ নাই। গতিকে আপোনালোকৰ ছাত্ৰ বা আপোনালোকৰ ল'ৰা বা ছোৱালীজনীক আপোনালোকে নৈতিকতাৰ শিক্ষা আপোনালোকেহে দিব পাৰিব। গতিকে বদনামটো বেয়া হ'লে কিন্তু আপোনালোকৰে আহিব, প্ৰথমতে মাকৰে আহিব, বাপেকলে নাহে। আপোনালোকে মনত ৰাখিব। এতিয়া ইয়াতে যিহেতু আজি বাৰ্ষিক অধিৱেশন, মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে ক'ব লাগিব নাই? তোমালোকৰ উদ্দেশ্যে সাধু শুনিবা? ৰেডি হয়নে? এটা সাধু কম, শুনিবা ন? পুৰণি কালত গৌতম মুনি নামৰ এজন মুনি আছিলে। নাম শুনিছানে কোনোবাই? শুনিছা? এই গৌতম মুনি কি হৈছে, এখন আশ্ৰমত বসবাস কৰিছিলে। আৰু গৌতম মুনিৰ এটা ল'ৰা আছিলে, শিশু, সৰু ল'ৰা আছিলে। গৌতম মুনিয়ে কি কৰিছিলে? এটা সময়ত যজ্ঞ পাতিছিলে, আৰু সেই যজ্ঞলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঋষি মুনিসকলক মাতিছিলে, আৰু মাতি পেলাই কি আছিলে? দান দক্ষিণা কৰিছিলে। আৰু সেই দেউতাকে দিয়া দান দক্ষিণা কি কৰিছিলে? এই গৌতম মুনিৰ পুত্ৰ, তেখেতৰ নাম আছিলে, পুত্ৰজনৰ নাম আছিলে নাচিকেতা, শিশুজনৰ। এই নাচিকেতাই কি আছিলে? বৰ ভালদৰে নিৰীক্ষণ কৰিছিলে, কেনেকৈ যজ্ঞ পাতিছে, কেনেকৈ দান দক্ষিণা কৰিছে, কি দান দক্ষিণা কৰিছে। আৰু সেই দান দক্ষিণা কি কৰিছিলে? গৌতম মুনিয়ে কি দান দিছিলে? ঘোঁৰা, গাধ, ছাগলী, গৰু, এই বস্তুবিলাক দান কৰিছে। যেতিয়া যজ্ঞ সমাপ্ত হৈছিলে, যজ্ঞ শেষ হৈছিলে, তেতিয়া কি কৰিছিলে? নাচিকেতা দেউতাকৰ ওচৰলৈ আহিছিলে। নাচিকেতাই দেউতাকৰ ওচৰলৈ আহি পেলাই যে প্ৰশ্ন কৰিছিলে, দেউতা মই তোমাক এটা কথা সুধিব পাৰোঁনে? তেতিয়া দেউতাই কৈছিলে, কিয় নোৱাৰা বৎস? তুমি মোৰ কুকুৰা মধু, গতিকে তুমি মোক যিকোনো কথাই সুধিব পাৰা। তাৰপিছত কি কৈছিলে? নাচিকেতাই প্ৰশ্ন কৰিছে যে তুমি এই যে যজ্ঞটো পাতিলা, এই যজ্ঞটো কিহৰ কাৰণে পাতিলা? আৰু এই যজ্ঞটো পাতি যে তুমি দান দক্ষিণা কৰিলা, এই দান দক্ষিণাবিলাক আমাক কেনেকুৱা হ'ব লাগে? তেতিয়া কি আছিলে? গৌতম মুনিয়ে কৈছিলে, অৱশ্যে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম। তাৰপিছত গৌতম মুনিয়ে কি কৰিলে? যে মই এই যজ্ঞটো পাতিছো আমাৰ পুণ্যৰ কাৰণে, আমাৰ পৰিয়ালটোৰ পুণ্যৰ কাৰণে আমি এই যজ্ঞটো পাতিছো। আৰু এই যজ্ঞটোত যে মই দান দিছো, এই দান দিয়া বস্তুবিলাক কি আছে? মোৰ অতি মৰমৰ বস্তুবিলাক মই কিছে দান দিছো। তেতিয়া নাচিকেতাই প্ৰশ্ন কৰিলে যে তুমি যিবিলাক দান দিছা, সেই দানবিলাক তোমাৰ মৰমৰ ভয় হয়, কিন্তু তুমি যিটো ঘোঁৰা দান দি কৰিছা, সেই ঘোঁৰাটো কি আছে? বুঢ়া হৈছে, বাগি টানিব নোৱাৰে। সেই ঘোঁৰাটোৱে কি আছে? যুদ্ধ ক্ষেত্ৰলৈ যাব নোৱাৰে।
গতিকে তেনেকুৱা দান দি পেলাই তোমাৰ কিবা পুণ্য হৈছে জানো? যিজনে দান লৈছে সেইজনে কিবা কাম কৰিব পাৰিব জানো? তুমি যিটো গাধ দিছা সেই গাধটো খুৰা গাধ, সি আৰু বাগিচা নিব নোৱাৰে, বস্তু কঢ়িয়াব নোৱাৰে, গতিকে কিবা পুণ্য হ'ব জানো? তুমি যিজনী গাই দান দিছা সেই গাইজনী কৈছে বুঢ়ী হৈছে, গাইজনীয়ে গাখীৰো নিদিয়ে আৰু গাইজনীয়ে কি দিব নোৱাৰে, পোৱালিৰ জন্ম নিদিয়ে। গতিকে তুমি কিয় ভাবিলা যে তোমাৰ পুণ্য হৈছে বুলি? তুমি কৈছা যে তুমি মৰমৰ বস্তুবিলাক কৈছে দান কৰিলে পুণ্য হয় বুলি। তুমি মোৰ মৰমৰ হয়নে নহয়? তেতিয়া গৌতম মুনিয়ে কৈছিলে তুমি মোৰ কিয় মৰমৰ নহয়, তুমি মোৰ বুকুৰ এফাল, তুমি মোৰ বুকুৰ আমঠু। তেতিয়া কৈছিলে যে তুমি যদি মোৰ মৰমৰ হয় তেতিয়া তুমি মোক দান কৰা, মোক দান কৰা, মোক দান কৰিলেহে তোমাৰ পুণ্য হ'ব বা আমাৰ পুণ্য হ'ব। তেতিয়া গৌতম মুনিয়ে স্তব্ধ হৈ কৈছিলে, ল'ৰাই কি ক'লে মোক? একো মুখে মতা নাছিলে। দেউতাক আকৌ প্ৰশ্ন কৰিছিলে, শুনিছেনে তোমালোক কাহিনীটো? ভালকে শুনি যাবা দেই। দেউতাকে আকৌ প্ৰশ্ন কৰিলে যে তুমি মোক দান কৰিবা নে নকৰা? দেউতাকে নহয়, নাচিকেতাই, যে তুমি মোৰ মৰমৰ গতিকে মোক দান কৰা। একেটা কথাকে বাৰে বাৰে কৈয়ে থাকিলে, তুমি মোক দান কৰা তেতিয়াহে তোমাৰ পুণ্য হ'ব। তাৰ এটা সময়ত কৈছে গৌতম মুনিকে যে খং উঠিছিলে, খং উঠাৰ লগে লগে কৈ দিলে, খং উঠিলে ধৈৰ্য বা হেৰাই গ'ল আৰু ক'লে যে মই তোক দান কৰিম, অৱশ্যে মই তোক দান কৰিম। তেতিয়া নাচিকেতাই আকৌ প্ৰশ্ন কৰিলে যে তুমি মোক কাক দান কৰিবা? ৰৈ থকা নাই, তুমি মোক কাক দান কৰিবা? তেতিয়া কৈছিলে যে মই তোক যমৰ ওচৰত দান কৰিম। আৰু শব্দই ব্ৰহ্ম, শব্দই ব্ৰহ্ম, লগে লগে যম ৰাজ্যৰ পৰা যমদূত আহি পেলাই পাই গ'ল আৰু সেই যমদূতে কৈছে নাচিকেতাক যম ৰাজ্যলৈ লৈ গুচি গ'ল। যিটো সময়ত নাচিকেতাক যম ৰাজ্যলৈ যমদূতে লৈ গৈছিলে সেই সময়ত কি হৈছিলে, যম ৰজা তাত নাছিলে। যম ৰজা ফুৰিবলৈ গৈছিলে, এসপ্তাহৰ কাৰণে বেলেগত ফুৰিবলৈ গৈছিলে। আৰু যেতিয়া সেই যম ৰজা আহিছিলে এসপ্তাহত কি কৈছিলে, নাচিকেতাই এই যম ৰাজ্যত ইফাল সিফালে ঘূৰি পেলাই ধন ঐশ্বৰ্য বিভূতি যম ৰাজ্য সকলোবিলাক নিৰীক্ষণ কৰিছিলে, চাই ঘূৰি ফুৰিছিলে। আৰু এসপ্তাহৰ পিছত যেতিয়া যম ৰজা আহিছিলে, যম ৰজা আহি পেলাই দেখা পাইছিলে যে এটা সৰু শিশুকে যে আমাৰ ৰাজ্যত ঘূৰি ফুৰিছে। দেখা পেলাই আচৰিত হ'ল, এইটো শিশুটো যেতিয়া এতিয়াতো আহিব লগা বয়স নহয়, গতিকে ইয়ালৈ কেনেকে আহিলে, কি পৰিস্থিতিত পৰি আহিলে? আৰু যম ৰজাই কৈছে চন্দ্ৰগুপ্তক মাতি পঠালে, যে চন্দ্ৰগুপ্তক মাতি সুধিলে যে আমাৰ ৰাজ্যত এটা কৈছে সৰু শিশু মই ঘূৰি ফুৰা দেখা পাইছো, ক'ৰ পৰা আহিলে? তেতিয়া চিত্ৰগুপ্তই কি কৰিলে, চিত্ৰগুপ্তই বিৱৰি ক'লে যে গৌতম মুনিৰ খঙৰ প্ৰভাৱত, গৌতম মুনিৰ খঙৰ ফলত কৈছে অভিশাপ ফলস্বৰূপে আহি পেলাই সেই নাচিকেতা আহি পেলাই যম ৰাজ্যত প্ৰৱেশ কৰিলে। সেই কাহিনীভাগ ভালদৰে ক'লে। কোৱাৰ পিছত ক'লে যে সেই শিশুজনক ৰাজসভালৈ মাতি আনিব লাগে। আৰু ৰাজসভালৈ মাতি আনিলে, নাচিকেতাক ৰাজসভালৈ মাতি আনিলে। মাতি আনি পেলাই কি কৰিলে, যে ক'লে, ৰজাই ক'লে, যম ৰজাই ক'লে যে বৎস, তোমাৰ এতিয়া ইয়ালৈ আহিব হোৱা নাই যম ৰাজ্যলৈ, তোমাক ভুলবশতহে ইয়ালৈ অনা হ'ল। তুমি এতিয়া মৰ্ত্যলৈ যোৱা, তুমি এসপ্তাহ দিনে যম ৰাজ্যত ঘূৰিলা, ধন ঐশ্বৰ্য বিভূতি এইখিনি দেখিলা। গতিকে দেখা পোৱাৰ পিছত তোমালোকে কি লাগে, ধন ঐশ্বৰ্য বিভূতি কি লাগে, যিখিনি লাগে সেইখিনি তোমালোকে লোৱা, তুমি লোৱা আৰু যম ৰাজ্যলৈ মৰ্ত্যলৈ গুচি যোৱা। তেতিয়া নাচিকেতাই ক'লে, নাচিকেতাই কি ক'লে, নাচিকেতাই যম ৰজা কি ক'লে যে মোক কোনো ধন ফুল ৰূপ ঐশ্বৰ্য বিভূতি একো নালাগে, মোক তুমি এনে এটা বৰ দিয়া, যি বৰে কৈছে এনেকুৱা বৰ দিয়া, মোক জ্ঞানৰ বৰ দিয়া, জ্ঞান দিয়া, যি জ্ঞানে মই মৰ্ত্য কৰি পেলাই মই মৰ্ত্যখন আলোকিত কৰি পেলাই পোহৰাই তুলিব পাৰো, মই মৰ্ত্যৰ পৰা তমসা আঁতৰাব পাৰো। তেতিয়া ক'লে যম ৰজাই তথাস্তু। আৰু কৈছে সেই নাচিকেতাই আহি মৰ্ত্যলৈ কি লৈ আহিলে, জ্ঞান লৈ আহিলে। মই আজি এই কাহিনী ভাগ এইটো কাৰণেই কৈছো, তোমালোকে এটা কথা মন দি শুনিবা, নলেজ ইজ পাৱাৰ, হয়নে? আজি সেই নাচিকেতাই ধন সোণ বহুত লৈ আহিব পাৰিলেহেঁতেন নাই, কিন্তু নানিলে।
ধন ফুল এইবিলাক হৈছে পাৰ্থিব সম্পদ কি সম্পদ পাৰ্থিব সম্পদ যিবিলাক আমি ঘটো আৰু এটা সময় নাইকিয়া হৈ গুচি যাব পাৰে হয় নে নহয় কিন্তু জ্ঞানটো হৈছে অপাৰ্থিব সম্পদ আমি জ্ঞান যদি এবাৰ আমি গ্ৰহণ কৰো আমি লাভ কৰো সেই জ্ঞানে আমাক উচ্চ শিখৰলৈ পৃথিৱীৰ উচ্চ শিখৰলৈ লৈ যাব হয় নে নহয় গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে আমি কি কৰিব লাগে আমাৰ জীৱনত জ্ঞান অৰ্জন কৰিব লাগে জ্ঞান অৰ্জন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি জ্ঞান অৰ্জন কৰিবৰ কাৰণে আমি কষ্ট কৰিব লাগিব আমি জ্ঞান অৰ্জন কৰিবৰ কাৰণে কি কৰিব লাগিব গোল সেটিং কৰিব লাগিব জ্ঞান অৰ্জন কৰি গোল মানে কি হৈছে সপোন হে আমি সপোন দেখিব লাগিব হয় নে নহয় গোল মানে হৈছে গো অন এচিড লাক্সাৰি বিলাসিতাৰ জীৱন আমি আৰম্ভ কৰিব লাগিব গো অন এচিড লাক্সাৰি আৰু আমি বিলাসিতাৰ জীৱন কেনেকৈ আৰম্ভ কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব আমি তাৰ কাৰণে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলে আমি কৰিবলগীয়া বহুখিনি কৰ্তব্য কৰণীয় আছে আজি চোৱা আজি এই বাৰ্ষিক আৰু বঁটা বিতৰণী সভাত বহুজনে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বঁটা পাবলৈ সক্ষম হৈছে হয় নে নহয় আৰু বহুজনে বঁটা পাবলৈ সক্ষম হোৱা নাই যিসকলে বঁটা পাবলৈ সক্ষম হৈছে মই তেওঁলোকক কৈছে শুভেচ্ছা জ্ঞাপন কৰিছো যাতে সেই বঁটা পাবৰ কাৰণে তেওঁলোকৰ গতিধাৰা অব্যাহত ৰাখে আকৌ আগলৈ বঁটা পাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখে আৰু যিসকলে বঁটা পোৱা নাই বা তেওঁলোকে প্ৰাইজ পোৱা নাই তেওঁলোকে কৈছে হাৰ মানিব নালাগে আগত আমাৰ বহুত দীঘলীয়া ৰাস্তা আছে গতিকে এবাৰ পোৱা নাই আমি নেক্সট বাৰলৈ কৈছে ট্ৰাই কৰিম চেষ্টা কৰিম হয় নে নহয় গতিকে আমাৰ চেষ্টা আমি অক্ষুণ্ণ ৰাখি আমি এদিন নহয় এদিন পাম গতিকে আমি যিটো গোলৰ কথা কলো আমি যিটো সপোনৰ কথা কলো সেই সপোনৰ কাৰণে কি আছে আমাৰ কি কৰিব লাগিব চ্যালেঞ্জ এণ্ড ৰেছপন্স প্ৰত্যাহ্বান আৰু আমি সেইটো গ্ৰহণ কৰিব লাগিব আমাৰ আগত কিছুমান প্ৰত্যাহ্বান আহিব সেই প্ৰত্যাহ্বানবিলাক আমি সময় সূচীমতে আমি গ্ৰহণ কৰিব পাৰিব লাগিব আমাৰ চ্যালেঞ্জবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে সাপোজ আমি এজন ছাত্ৰ বা ছাত্ৰীয়ে কি আছে আমি যিটো সপোন কোনোবাই আমাৰ ভিতৰত এটা হিডেন কোৱালিটি থাকে সুপ্ত প্ৰতিভা থাকে আজি প্ৰত্যেকজনে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰিছে জানো প্ৰত্যেকজন 100 জনৰ ভিতৰত কৈছে 20 জন বা 30 জনে ডাঙৰ মানুহ হ'ব পাৰিছে হয় নে নহয় আজি 20 জন বা 30 জনে ডাঙৰ মানুহ হ'ব পাৰিছে কিন্তু আমাৰ ভিতৰত এটা হিডেন কোৱালিটি থাকে যিটো সুপ্ত প্ৰতিভা বুলি কোৱা হয় এতিয়া সেই প্ৰতিভাটোক কৈছে আমি উলিয়াই লৈ যাব লাগিব এতিয়া যদি চাবলৈ যাওঁ জুবিন গাৰ্গৰ কথা চাবলৈ যাওঁ জুবিন গাৰ্গে যেতিয়া বিএ পৰীক্ষা দিছিলে তেওঁ কি কৰিছিলে বিএ পৰীক্ষা দি থাকোঁতে পিছত ওলাই গুচি আহিলে আধা পৰীক্ষা দিয়াৰ পিছত কি ভাবিলে মোৰ দ্বাৰা পঢ়াটো নহয় মই সেইটো কাৰণে এইটো উদাহৰণ এইটো কাৰণে দিয়া নাই যে পঢ়িব নালাগে বুলি এইটো উদাহৰণ দিছোঁ যে সেই জুবিন গাৰ্গে তেতিয়াই ডিচাইড কৰিছিলে যে মই গানৰ দ্বাৰাহে পৃথিৱীখন জিকিব পাৰিম হয়নে নহয় আৰু সেই জুবিন গাৰ্গ আজি সকলোৱে চিনি পায় পায়নে নাপায় আৰু শচীন তেণ্ডুলকাৰৰ কথা যদি চাওঁ শচীন তেণ্ডুলকাৰে কি আছে খেলি পেলাই আজি জগত জিনিলে বিশ্বই চিনি পায় আজি শচীন তেণ্ডুলকাৰ যদি সেইটো সময়ত যদি গান গাবলৈ মানে ঘৰ মানুহে বা দেউতাকে বা মাকে যদি আগবঢ়াই দিলেহেঁতেন চালি থাকিলেহেঁতেন পাৰিলেহেঁতেন জানো নোৱাৰিলেহেঁতেন আজি লাভলীনা বৰগোহাঁই হিমা দাস আজি খেলৰ দ্বাৰা কৈছে আমি আমাৰ বিশ্বত কৈছে তেওঁলোকক চিনি পোৱা হৈছে গতিকে আমি প্ৰত্যেকেই কি কৰিব লাগিব আমাৰ কিছুমান হিডেন কোৱালিটি আছে সেইখিনি কৈছে আমি উলিয়াব লাগিব আজি কিছুৱে পঢ়াৰ মাধ্যমে কিছুৱে খেলাৰ মাধ্যমে কিছুৱে নাটকৰ মাধ্যমে কৈছে আমি আগবাঢ়ি যাব লাগিব কিন্তু আগবাঢ়ি যোৱাটো যাবই লাগিব হয়নে নহয় এতিয়া চোৱা তোমালোকে বহুতে ঘৰত কি কৰি চোৱা আজিকালি মোবাইলৰ যুগ মোবাইল চাই থাকা নে নাথাকা কাৰ্টুন চোৱা ৰিলছ চোৱা এইবিলাক সময়বিলাক এনেই অভাৱত গুচি যায় নে নাযায় যিটো দ্বাৰা আমাক অলপ সময় চোৱাটো বেলেগ কথা কিন্তু কিছু ছাত্ৰ ছাত্ৰী আছে ঘণ্টা বাই ঘণ্টা দিন ৰাতি কৈছে কাৰ্টুন আৰু ৰিলছ এইবিলাক চাই থাকোঁতেই সময়বিলাক গুচি যায় সেইখিনি আমাক উপকাৰ কৰিছে জানো নাই কৰা এতিয়া তোমালোকে চোৱা তোমালোকৰ দেউতা মাৰে কি কৰিছে
যেতিয়া তোমালোকে ৰিল চাবলৈ মন যায় বা যেতিয়া তোমালোকে কাৰ্টুন চাবলৈ মন যায় মা আৰু দেউতাৰ মুখলৈ চাবা কাৰ মুখলৈ চাব কৈছে মা দেউতাৰ মুখলৈ চাবা মা আৰু দেউতাই কি কৰিছে 5 টকা 10 টকা কাম কৰি কৰি হাত কি আছে হাতৰ অৱস্থা হাত তুলে চাবা কি অৱস্থা হৈছে হ্যাঁ 100 টকা 200 টকা 1000 টকা এনেকে কৈ তোমাৰ বোলে কি হ'ব বোলে মোক আজি পৰীক্ষা পিছৰ কাৰণে এইটো লাগে মই আজি এখন কিতাপ কিনিব লাগে কিন্তু তোমাক আনি দিছে তোমালোকক জিনকে বিচাৰিছে যেউতা বা মাৰে আনি দিছে না দিছে কিন্তু সেই বস্তুটো আনি দিবৰ কাৰণে তোমাৰ মা বা দেউতাই কিমানখিনি কষ্ট কৰিব লগা হৈছে সেইটো কোনে অনুভৱ কৰিছে দেউতা বা মাৰেহে জানে গতিকে তুমি বা তোমালোকে তোমাৰ সেই ৰিলছ বা হেৰিছোৱাৰ আগত তোমালোকে এটাই কথা মন কৰিবা যে মা আৰু দেউতাই মোৰ কাৰণে কিমানখিনি কষ্ট কৰিছে গাৰ ঘাম মাটিত পেলাই তেজ পানী কৰি পেলাই মোক আগবাঢ়ি যাবৰ কাৰণে কি আছে সকলোবিলাক যোগাৰ ধৰিছে মই মা আৰু দেউতাৰ কাৰণে মই মা আৰু দেউতাৰ পুত্ৰ বা মই মা আৰু দেউতাৰ কি আছে ছোৱালী গতিকে মই মা আৰু দেউতাৰ নাম আগবঢ়াবই লাগিব মই মা আৰু দেউতাৰ নাম কি আছে নাম ৰখাবই লাগিব সেই ভাবি পেলাই কি আছে তোমালোকে পঢ়া শুনাত ব্যতি হৈ যোৱা তোমালোকৰ কৰ্মত ব্যতি হৈ যাবা দেখা পাবা মাক দেউতাক যেতিয়া সুখত থাকিবৰ কাৰণে তোমালোকে কষ্ট কৰিবা তোমালোকৰ নিজৰ গোলটোকে যে এদিন ফুলফিল হৈ যাব আৰু তোমালোকে এই বিশ্বত তোমালোকৰ নাম চিনাকি দিবলৈ সক্ষম হ'বা মই আৰু বেছি দীঘলীয়া নকওঁ আজি মই কাৰ্যসূচীখন চাইছো কলেতো বহুত ওলাই গৈ থাকিব কলে বহুত দীঘলীয়া ঘণ্টা ধৰি মানে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য ক'বলৈ গ'লে বহুত কাহিনী আছে ওলাই গৈ থাকিব কিন্তু মই বেছি দীঘলীয়া নকওঁ আজি এই অনুষ্ঠানলৈ মই সামৰিব বিচাৰিছো এই অনুষ্ঠানলৈ আজি তাঁতিপাহাৰ যে শংকৰদেৱ জাতীয় বিদ্যালয়লৈ মোক নিমন্ত্ৰণ কৰি আনি পেলাই দুৱা সমান ক'বলৈ সুবিধা দিয়াৰ বাবে এই বিদ্যালয় কৰ্তৃপক্ষ তথা উদ্যোক্তা মণ্ডলীক মোৰ শ্ৰদ্ধা নিবেদিছো মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু সৰ্বশেষত মই কোৱাখিনি কাৰোবাৰ মনত হয়তো কি বেয়া প্ৰভাৱ পৰিব পাৰে কিয়া কৰিবও পাৰে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে কৈছো ছাত্ৰ ছাত্ৰীসকলে যদি ভালভাৱে লয় তেওঁলোক হয়তো সফল হ'ব জীৱনত আৰু যদি মই কওঁতে উচ্চ নিশ্চ কিবা হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰিব এইখিনিকে কৈ মই আজি বক্তব্য সামৰি মাৰিছো আৰু মই উদ্বোধকৰ ভাষণ ইমানতে সামৰি লৈছো আজি সভাখনে উদ্বোধন হ'ল বুলি ঘোষণা কৰিছো ধন্যবাদ